লকডাউনৰ মাজতে কৰিমগঞ্জত বাংলাদেশীৰ প্ৰৱেশ সীমান্তৰ কুছিয়াৰা নৈ সাঁতুৰি কৰিমগঞ্জত প্ৰৱেশ কৰিলে বাংলাদেশী নাগৰিকে স্থানীয় ৰাইজে আটক কৰি গতাই দিয়ে বিএছএফক তলাবন্ধৰ মাজতে কৰিমগঞ্জত বাংলাদেশী নাগৰিকৰ প্ৰৱেশ কুছিয়াৰা নৈত সাঁতুৰি প্ৰৱেশ বাংলাদেশী নাগৰিকৰ দেশজুৰি লকডাউন চলি থকাৰ সময়তে কৰিমগঞ্জত প্ৰৱেশ কৰিলে এটা বাংলাদেশী নাগৰিকে বাংলাদেশৰ পৰা সাঁতুৰি ভাৰত-বংগ সীমান্তৰ কৰিমগঞ্জৰ দাসপট্টি এলেকাত প্ৰৱেশ কৰে বাংলাদেশী নাগৰিকজনে পুৱা এজন মাছমৰীয়াই প্ৰত্যক্ষ কৰে লোকজনক কুছিয়াৰা নৈত সাঁতুৰি আহি থকা অৱস্থাত লোকজনক দেখা পাই সন্দেহ উপজে মাছমৰীয়াজনৰ লগে লগে সীমা সুৰক্ষা বাহিনীক ঘটনাটোৰ বিষয়ে অৱগত কৰে মাছমৰীয়াজনে পাছত সীমা সুৰক্ষা বাহিনী কুছিয়াৰা নৈত উপস্থিত হৈ লোকজনক সোধা পোছা কৰাত ওলাই পৰে সকলো ৰহস্য বাসের মধ্যে রুঙ্গা উঙ্গা বান্ধা থাকে আমরা ইটা বুধ উঠেবার লেগে সাঁতার দিয়া অতন জায়গা আছে এরপর দিকে না এটা ক্রস করিয়া আই যা হে যখন আর তখন তার লগে বড় একটা ক্যারিব্যাগের মধ্যে কাপড় নালে কোনো জাতীয় জিনিস আসিল সারিয়ায় সাতটাইয়াও দিকে আইতে আছে তখন পুরা ফাড়ো আই যার গে তখন তখন ওদিক থেকে বেঁচে হইতে আছে পাকড়ো 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 তখন আমার সেন্স নাই যে করোনা ভাইরাসের সম্পর্ক এটা মাথা থেকে গেছে তখন একটা ডান্ডা লইয়া তাহলে নদীর বাড়িয়ে কইতে আছে উঠিস না উঠি জানতে পারে উঠি যাকে তখন তার ঠাও মারি হাঁটতে দৌড়ছি আমি দৌড়ি তখন আমার সেন্স আরে করোনা ভাইরাস লগালাম আমি তার সারিস বাংলাদেশৰ পৰা সাঁতুৰি ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী নাগৰিকজনে এই ঘটনাৰ পাছতে বৰ্ডাৰ গাৰ্ডছ বাংলাদেশৰ সৈতে আলোচনা কৰি ধৃত লোকজনক বাংলাদেশলৈ পঠাই দিয়ে সীমা সুৰক্ষা বাহিনীয়ে মহামাৰী কৰোণাৰ মাজতে নৈত সাঁতুৰি ভাৰতত প্ৰৱেশ কৰা ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা যোদ্ধাক সহায়ৰ বাবে আগবাঢ়ি আহিছে কাজিৰঙাৰ ভূমিধৰ গগৈ নামৰ ব্যৱসায়ীজনে কাজিৰঙাৰ ৰাজপথত কৰ্তব্যৰত আৰক্ষী চিকিৎসক তথা চিকিৎসা কৰ্মীৰ বাবে সাজি দিলে এটা অস্থায়ী কাৰ্যালয় কাজিৰঙাৰ ৰাজপথত কৰ্তব্যৰত আৰক্ষী চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ বাবে সাজি দিয়া হ'ল অস্থায়ী কাৰ্যালয় এই অস্থায়ী কাৰ্যালয় সাজি দিলে কাজিৰঙাৰ এজন ব্যক্তিয়ে কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যজুৰি চলি থকা ব্যাপক তৎপৰতাত দিনে নিশাই কৰ্তব্য পালন কৰি গৈছে চিকিৎসক চিকিৎসাকৰ্মী আৰক্ষীৰ লগতে প্ৰশাসন চিকিৎসালয় থানা কাৰ্যালয়ৰ উপৰিও কোনো ক্ষেত্ৰত ৰাজপথত ৰ'দ বৰষুণকো নেওচি কৰ্তব্য পালন কৰিবলগীয়া হৈছে বিষয়া কৰ্মচাৰীসকলে কোনো ক্ষেত্ৰত আকৌ ৰ'দ বৰষুণৰ পৰা বাচিবলৈ এখন চালিৰো অভাৱ হৈ পৰিছে কৰ্তব্যৰত লোকসকলৰ বাবে তেনে ক্ষেত্ৰত ৰাজপথত কৰ্তব্য পালন কৰা এই লোকসকলক কিছু সকাহ দিয়াৰ মানসেৰে কাজিৰঙাৰ ভূমিধৰ গগৈ নামৰ টেণ্ট ব্যৱসায়ী এগৰাকীয়ে কাজিৰঙাৰ কহৰা চাৰিআলিত অস্থায়ীভাৱে সাজি দিছে এটা কাৰ্যালয় আমাৰ কাৰণে যেহেতু তেখেতসকলে কৰি আছে বহুখিনি কষ্ট কৰি আছে ত্যাগ কৰি আছে গতিকে আমিও তেখেতসকলৰ সুবিধাৰ কাৰণে অকণমান কৰি দিছোঁ আৰু ভূমিধৰ গগৈৰ এই সহযোগিতাত ধন্যবাদ জ্ঞাপন কৰিছে কহৰা আৰক্ষীয়ে নাই তেখেতৰ প্ৰতি আমি ধন্যবাদ জনাইছোঁ গগৈ চাহাবক কাৰণ তেখেতে আমাক কালি অনুৰোধ কৰিছিলে যে আপোনালোকে কাইলৈৰ পৰা চেকিং আৰম্ভ কৰিব আৰু যিহেতু গোলাঘাটৰ চেকিংটো কাইলৈৰ পৰা ষ্ট্ৰং হ'ব ডক্টৰ ষ্টাফো থাকিব গতিকে মই এটা টেণ্ট আপোনালোকক দিব বিচাৰিছোঁ গতিকে আপোনালোকে কেনেকুৱা একচেপ্ট কৰিব নে আমিতো খুবেই ভাল পালোঁ আৰু আমাক প্ৰয়োজনো আছিলে কাজিৰঙাৰ পৰা বিতুপন মাঝি নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড-19 বিৰুদ্ধে যুঁজ দিয়া যোদ্ধাসকলৰ বাবে ৰিলায়েন্স স্মাৰ্ট ছুপাৰ ষ্টৰে আগবঢ়াইছে বিশেষ সন্মান এতিয়াৰে পৰা ৰিলায়েন্স স্মাৰ্ট ছুপাৰ ষ্টৰত আৰক্ষী চিকিৎসক নাৰ্ছ চাফাই কৰ্মীসকলক দিয়া হ'ব অগ্ৰাধিকাৰ ৰিলায়েন্স ছুপাৰ ষ্টৰত সামগ্ৰী ক্ৰয় কৰিলে এই বিভাগসমূহৰ বীৰ যোদ্ধাসকলে সাধাৰণ গ্ৰাহকৰ দৰে নালাগে শাৰী পাতিব কেৱল মাত্ৰ পৰিচয় পত্ৰ প্ৰদৰ্শন কৰিয়েই মূল্যৱান সময় নষ্ট নকৰাকৈ ক্ৰয় কৰিব পাৰিব সামগ্ৰী
মুহূৰ্তত আপোনাক জনাও বিশ্বজুৰি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ আপডেট বিশ্বজুৰি 2 লাখৰ ঘৰ অতিক্ৰম কৰিছে কোভিড-19ত মৃত্যুৰ সংখ্যাই কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে মুঠ 2,03,289 গৰাকী লোকৰ বিশ্বজুৰি কৰোনাত আক্ৰান্ত হৈছে 29,21,201 লোক এই পৰ্যন্ত আৰোগ্য হৈছে 8,36,970 গৰাকী কৰোনা আক্ৰান্ত 7খন দেশত কৰোনা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে লাখৰ ঘৰ সৰ্বাধিক আমেৰিকা যুক্তৰাষ্ট্ৰত আক্ৰান্ত হৈছে 9,60,896 গৰাকী লোক আমেৰিকাত মৃত্যু হৈছে 54,265 জন কৰোনা আক্ৰান্ত লোকৰ স্পেইনত 2,23,759 গৰাকী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 22,902 জনৰ ইফালে ইটালীত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 1,95,351 গৰাকীলৈ মৃত্যু হৈছে 26,284 জন কৰোনা আক্ৰান্তৰ আৰু ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত 26,496 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 5,804 গৰাকী কৰোনা আক্ৰান্ত ইপিনে দেশত হাজাৰৰ অধিক অতিক্ৰম কৰিছে মৃতকৰ সংখ্যাই ভাৰতত এই পৰ্যন্ত কোভিড-19ত মৃত্যু হৈছে 824 জনকৈ লোকৰ তোলাবন্ধৰ সময়ছোৱাত ৰাজ্যৰ জিলাই জিলাই চলিছে এতিয়া দুৰ্নীতি বিভিন্ন চৰকাৰী আঁচনিৰ নামত হিতাধিকাৰীৰ পৰা ধন আত্মসাৎ কৰিছে একাংশ জনপ্ৰতিনিধিয়ে ইমানৰ পিছতো এতিয়া নিৰ্বিকাৰ বিভাগীয় মন্ত্ৰী তথা প্ৰশাসন লকডাউনৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি একাংশই চলাইছে কেৱল লুণ্ঠন ৰাজ বঙাইগাঁও ধনতলা পঞ্চায়তত অনাময় আঁচনিৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম শৌচাগাৰ নিৰ্মাণৰ নামত পঞ্চায়ত সদস্যই সংগ্ৰহ কৰিছে 500 টকা দাবী কৰা ধন আদায় নিদিয়াসকলৰ আধৰুৱা হৈ ৰৈছে কাম এই অভিযোগ হিতাধিকাৰীৰ মেম্বাৰে কৈছে আমাৰ এই গাঁও পঞ্চায়তৰ পৰা মানে পাখেনা যে আছে অনাময় আঁচনিৰ এটা পাখেনাৰ নামত 500 টকাকৈ লৈছে মানে 500 টকা নিদিলে বোলে পাখেনাটো ঘূৰি যাব এনেকুৱা কৈছে তাৰপিছত আমিতো আৰু নাজানো মানে দি দিছোঁ 500 টকা তোমাৰ ঘৰত গৈছিল নেকি ঘৰত গৈছিল কি নাম মেম্বাৰৰ নাম বিউটি দাস ধনতলা গাঁও পঞ্চায়তৰ দক্ষিণ কামৰূপৰ ৰামপুৰস্থিত মেছাজ পল্লৱী ইণ্ডিয়ান গ্ৰামীণ বিতৰক এজেন্সিয়ে সংঘটিত কৰিছে ব্যাপক অনিয়ম প্ৰায় 6 মাহৰ পূৰ্বৰে পৰা 12,000ৰো অধিক দৰিদ্ৰ লোকক ৰন্ধন গেছ যোগানৰ বাবে অন্তৰ্ভুক্ত কৰে যদিও হিতাধিকাৰীয়ে লাভ কৰা নাই এই আঁচনিৰ গেছ চিলিণ্ডাৰ কলা বজাৰত বিক্ৰী কৰি অহাৰ অভিযোগ হিতাধিকাৰীৰ মুছলপুৰত অন্ন সুৰক্ষাৰ চাউল লাভৰ পৰা বঞ্চিত কুমাৰীকাটাৰ কাউলীৰ ৰাইজ দৰিদ্ৰ লোকসকলৰ অধিকাংশৰে নাই ৰেচন কাৰ্ড লোকসকলে বহুবাৰ এজেণ্টৰ হাতত নথিপত্ৰ জমা দিয়াৰ পিছতো লাভ কৰা নাই ৰেচন কাৰ্ড হিতাধিকাৰী পাবলগীয়া চাউলো লাভ নকৰাৰ অভিযোগ মোটামুটি 90% মানুহৰে কাৰ্ড নাই 10% মানুহৰ কাৰ্ড আছে কিন্তু কাৰ্ড থকা মানুহবিলাকৰো ধৰক 4জনৰ যদি 5জনৰ নাম আছে কাৰ্ডত কিন্তু এজনৰহে চাউল পাইছে সাহায্য পাইছে আৰু যিটো এই আমাৰ 1000 টকা দিয়াৰ কথা সেইটো আমাৰ ইয়াৰ মানুহে মোটামুটি 97% মানুহে পোৱা নাই ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ সময়ছোৱাত বাঘৰ বাবেও খাদ্যৰ যোগান হয় লকডাউনৰ এই সময়ছোৱাত বাঘৰ বাবে খাদ্য যোগান ধৰিলে একাংশ প্ৰকৃতিপ্ৰেমীয়ে নীলাচল পাহাৰত থকা বাঘৰ বাবে যোগান ধৰা হ'ল খাদ্য যোগান ধৰিছে প্ৰকৃতিপ্ৰেমী সুহৃদ লোকে লকডাউনৰ সময়ত মন্দিৰত ভক্তৰ আগমন বন্ধ হৈ পৰাত বনৰীয়া জন্তুসকলৰ খাদ্যৰ অভাৱ হৈছে নীলাচল পাহাৰত থকা জন্তুবোৰৰ বাবে প্ৰকৃতিপ্ৰেমী একাংশ লোকে যোগান ধৰিছে খাদ্যৰ আৰু আমাৰ কেমেৰাত বন্দী হৈছে বাঘে ছাগলী লৈ যোৱা এই দৃশ্য আৰু এই বিভীষিকাৰ সময়ছোৱাত দুৰ্যোগৰ সময়ছোৱাত আৰ্তজনৰ কাষত থিয় হৈছে বহু সহৃদয়বান লোক কেৱল মানুহেই নহয় পদপথৰ কুকুৰকো খাদ্যবস্তু যোগান ধৰিছে আৰু কেৱল কুকুৰেই নহয় এতিয়া বন্য জীৱ জন্তুৰ বাবেও একাংশ প্ৰকৃতিপ্ৰেমীয়ে খাদ্যৰ যোগান ধৰা পৰিলক্ষিত হৈছে নীলাচল পাহাৰত থকা জীৱ জন্তুবোৰৰ বাবে খাদ্যৰ যোগান ধৰি আহিছে একাংশই আৰু তেনে সময়তে কেমেৰাত বন্দী হৈছে কিছু দৃশ্য এটা বাঘে ছাগলী টানি নিয়া দৃশ্য বাঘৰ বাবে ছাগলী যোগান ধৰিছে প্ৰকৃতিপ্ৰেমী একাংশ লোকে নো হেলমেট নো পেট্ৰলৰ পাছত এইবাৰ নো মাস্ক নো পেট্ৰল
মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলো লোককে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে চৰকাৰে আৰু চৰকাৰৰ এই আহ্বানক সঁহাৰি জনাই সকলো পেট্ৰল ডিপোত কেৱল মাস্ক পিন্ধা গ্ৰাহককহে তেল বিক্ৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে হাইলাকান্দি জিলা প্ৰশাসনে নো হেলমেট নো পেট্ৰলৰ পিছতে এতিয়া নো মাস্ক নো পেট্ৰল কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে হাইলাকান্দি জিলা প্ৰশাসনৰ আহ্বানক সঁহাৰি জনাইছে জিলাখনৰ সকলো পেট্ৰল পাম্পৰ মালিকসকলে এতিয়াৰ পৰা পেট্ৰল পাম্পত কেৱল মাস্ক পিন্ধা ব্যক্তিকহে তেল বিক্ৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে হাইলাকান্দি জিলাৰ উপায়ুক্ত কীৰ্তি জালিয়ে যোৱা 17 এপ্ৰিলত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এটা নিৰ্দেশ জাৰি কৰিছিল এই নিৰ্দেশত জিলাখনৰ সকলো স্থানত মাস্ক পিন্ধা বাধ্যতামূলক কৰা হৈছিল ইয়াৰ পিছতেই জিলাখনৰ পেট্ৰল পাম্পসমূহৰ মালিকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰে সকলো জনতাৰ লগতে কৰ্মক্ষেত্ৰতো মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছিল তেওঁলোকে মাস্ক ইউজ করার ব্যাপারে আমরা যে পদক্ষেপ নিয়েছি আমরা পেট্রোল পাম্প সর্বদাই কাস্টমার এসে থাকে তার জন্য সবাই যাতে মাস্ক ব্যবহার করে তার জন্য আমরা এখানে লিখে দিয়েছি যে নো মাস্ক নো ফুয়েল মাস্ক ইউজ করার ফলে সবাই যাতে সুস্থ থাকে ভালো থাকে তার জন্য আমরা যথাসাধ্য চেষ্টা করে যাচ্ছি হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে প্ৰকৃতিয়ে দীৰ্ঘদিনীয়া মানৱ সমাজৰ নিৰ্যাতনৰ বলি হৈ প্ৰদূষিত হোৱা কলঙে যেন পুনৰ উভতাই পালে নিজৰ ছন্দ মধ্য অসমৰ আয়ুষ ৰেখা স্বৰূপ কলং প্ৰকৃতিৰ বাবে পৰিষ্কাৰ হ'ল চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে প্ৰকৃতিয়ে দীৰ্ঘদিনে মানৱ সমাজৰ অত্যাচাৰৰ বলি হৈ অহা নগাঁৱৰ কলং নৈ যেন ঘূৰাই পালে নিজৰ ৰূপ চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে প্ৰকৃতিয়ে বহু কোটি টকা ব্যয় কৰি চাফা কৰিব নোৱাৰা এখন নৈ অৱশেষত চাফা হ'ল লকডাউনৰ সময়ছোৱাত হয় আমি কলং নৈৰ কথাকে কৈছোঁ কলং নৈ যিখন নগাঁৱৰ আয়ুষ ৰেখা স্বৰূপ লকডাউনৰ সময়ছোৱাত প্ৰদূষণ হ্ৰাস পোৱাৰ ফলত পৰিষ্কাৰ হৈছে কলঙৰ পানী নগাঁৱৰ আয়ুষ ৰেখা স্বৰূপ এইখন কলং নৈ এই কলঙৰ পাৰতে বহি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল দেৱকান্ত বৰুৱা নৱকান্ত বৰুৱা ৰত্নকান্ত বৰকাকতিৰ দৰে বহু প্ৰথিতযশা সাহিত্যিকে কিন্তু 70ৰ দশকত হাতীমৰাত কলঙৰ মুখ বান্ধি দিয়াৰ পিছতেই লাহে লাহে বেদখল হোৱাৰ লগতে দায়িত্বজ্ঞানহীন লোকে জাবৰ জোঁথৰ পেলাই প্ৰদূষিত কৰাৰ পিছতেই কদৰ্যময় হৈ পৰিছিল এই কলং নৈ কলঙক প্ৰদূষণমুক্ত কৰাৰ নামতো পূৰ্বৰ চৰকাৰৰ সময়ছোৱাত সংঘটিত হ'ল বহু কোটিটকীয়া কেলেংকাৰী বৰ্তমানৰ চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তয়ো কলং প্ৰদূষণমুক্ত কৰিম বুলি কোৱা শ্লোগান বাস্তৱায়িত নহল কিন্তু বিগত এমাহত লকডাউনৰ সময়ছোৱাত প্ৰদূষণ হ্ৰাস পোৱাৰ ফলতেই পৰিষ্কাৰ হৈ পৰিছে কলং নৈ এই কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে সদৰ সমষ্টিৰ বিধায়ক ৰূপ শৰ্মায়ো প্ৰদূষণ মুক্ত এখন আমি সমাজ দেখা পাইছোঁ যিটো বস্তু আমি দেখা পাওঁ যে এতিয়া বৰ্তমান গাড়ী চলাচল কম হোৱাৰ কাৰণে প্ৰদূষণ মুক্ত হৈছে দ্বিতীয়তে আমি চাওঁ যে আমাৰ নগাঁৱৰ মাজেদি আমাৰ কলং নদীখন বৈ গৈছে আৰু এই কলং হৈছে নগাঁৱৰ কাৰণে আয়ুষ ৰেখা আৰু এই কলং নদীখন বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে এই কলংখন মানে প্ৰদূষণ মুক্ত হোৱাটো বিচাৰিছিলে কলংখন চাফা হোৱাটো বিচাৰিছিলে পৰিষ্কাৰ হোৱাটো বিচাৰিছিলে কিন্তু এতিয়া দেখিছোঁ আমি যে এই লকডাউনৰ সময়ছোৱাত প্ৰাকৃতিকভাৱে কলংখন কিন্তু পৰিষ্কাৰ হৈছে এতিয়া আমাৰ কাৰণে খুব ভাল খবৰ কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট তলাবন্ধৰ মাজতে ডিগবৈ নিৰঞ্জন নায়ক নামৰ এজন যুৱকৰ মনোমোহা শিল্পই প্ৰাণ দিছে নিৰ্জীৱ শিলক যি কাম দেখি এতিয়া প্ৰশংসা কৰিছে ইউনিচেফৰ দৰে বিশ্বৰ অগ্ৰণী সংগঠনেও লকডাউন সময়ৰ সদ্ব্যৱহাৰ কৰাৰ এয়া যেন উপযুক্ত সময় সময়ৰ সদ্ব্যৱহাৰ কৰিয়েই এই লকডাউনৰ সময়ছোৱাত বিভিন্নজনে প্ৰকাশ কৰিছে নিজৰ প্ৰতিভা আৰু এই লকডাউনৰেই এক অপূৰ্ব সৃষ্টি বহুতেই ভবাতকৈ অলপ ব্যতিক্ৰমী চিন্তাৰে কৰা এটা নতুন কাম
যি কাম দেখি প্ৰশংসা কৰিছে ইউনিচেফৰ দৰে বিশ্বৰ অগ্ৰণী সংগঠনেও। প্ৰকৃতিপ্ৰেমী এজন যুৱক। এই যুৱকজনৰ হাতৰ পৰশত নিৰ্জীৱ শিলত প্ৰাণ পাই উঠিছে এটাৰ পিছত আনটো শিল্প। বন্যপ্ৰাণীক ভালপোৱা ডিগবৈ মহাবিদ্যালয়ৰ জীৱবিজ্ঞানৰ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰ নিৰঞ্জন নায়কে এটুকুৰা শিলত অংকন কৰিছে বিভিন্ন পখিলা তথা পক্ষীৰ চিত্ৰ। লকডাউনৰ এই জটিল সময়ত ডুমডুমাৰ ৰূপাই চাইডিঙৰ মনখোৱা চাহ বাগিচাত থকা নিজৰ বাসগৃহত গৃহবন্দী হৈ নিৰঞ্জন এতিয়া ব্যস্ত সৰুবৰ শিলত প্ৰকৃতি আৰু চৰাইৰ মনোমোহা চিত্ৰ অংকনত। নদীৰ বুকুৰ পৰা বুটলি অনা মসৃণ শিলবোৰক পৰিষ্কাৰ কৰি ৰঙেৰে বুলাই নিৰঞ্জনে আঁকি গৈছে এটাৰ পিছত আন এটা মনোমোহা চৰাই আৰু প্ৰকৃতিৰ মনোমোহা ৰূপ। নিৰঞ্জনৰ এই ব্যতিক্ৰমী কাৰ্যই ছ'চিয়েল মিডিয়াতো ইতিমধ্যেই যথেষ্ট সমাদৰ লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংগঠন ইউনিচেফৰ ভাৰতীয় শাখায়ো মান্যতাৰে প্ৰশংসা কৰিছে নিৰঞ্জনৰ এই সৃষ্টিশীলতাক। ছবি আঁকি মোক সৰুৰ পৰাই ভাল লাগে। ষ্টোন পেইণ্টিঙৰ কাম কৰা মোৰ দুমাহমানেই হৈছে। প্ৰথমত মই ইমজি, কাৰ্টুনছ ইত্যাদি বনাইছিলোঁ। ইয়াৰ বাহিৰে মই 3D পেইণ্টিং, স্কেটছ ডিব্ৰুগড় কলেজত আৰু ডিব্ৰুগড় বেলেগ বেলেগ LP স্কুল, ME স্কুলত মই ৱাল পেইণ্টিং আৰু বেলেগ পেইণ্টিঙৰ কাম কৰি থাকোঁ। এই নেশ্যনেল লকডাউনৰ সময়ত মই মোৰ পেইণ্টিং কৰিবৰ কাৰণে যথেষ্ট সময় পাইছোঁ। এনে পেলনীয়া শিল বুটলি আনি ভালকৈ পৰিষ্কাৰ কৰি ইয়াৰ ওপৰত মই বিভিন্ন ধৰণৰ চৰাই, ঢোল, পেঁপা, নাচনী ইত্যাদি বনালোঁ। লকডাউনৰ সময়ত চাহ বাগিচাৰ যুৱক নিৰঞ্জনে এতিয়া এনেদৰেই নিজকে ব্যস্ত ৰাখিছে অসমত পোৱা বিভিন্ন চৰাইৰ চিত্ৰ অঁকা কাৰ্যত। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ বিৰুদ্ধে ভাৰতৰ যুঁজ একতাৰ যুঁজ। তলাবন্ধত মন কী বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। লগতে দেশবাসীয়ে পৰস্পৰৰ প্ৰতি দেখুওৱা সহৃদয়তা আৰু শলাগ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই আজি দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। লকডাউনে সলালে জীৱন পৰিক্ৰমা, সলনি কৰিলে দৃষ্টিভংগী। কাঁহী, চাকি, মমবাতিয়ে মানুহৰ মনবোৰ সলনি কৰিলে, এক অদম্য শক্তি যোগালে আৰু প্ৰেৰণা দিলে কিবা নহয় কিবা এটা কৰাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 64 সংখ্যক মন কী বাত যোগে দেশবাসীক সম্বোধন কৰি ধন্যবাদ জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। भारत में कोरोना के खिलाफ लड़ाई जनता लड़ रही है, आप लड़ रहे हैं। जनता के साथ मिलकर शासन प्रशासन लड़ रहा है। भारत जैसा विशाल देश जो विकास के लिए प्रयत्नशील है, गरीबी से निर्णायक लड़ाई लड़ रहा है, उसके पास कोरोना से लड़ने और जीतने का यही एक तरीका है। हमारे किसान भाई बहनों को ही देखिए। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ কথা উল্লেখ কৰি ক'লে, খেতিয়কসকলে এই মহামাৰীৰ সময়ছোৱাতো দিনে ৰাতিয়ে কষ্ট কৰিছে যাতে দেশবাসী ভোকত থাকিব নালাগে। কৰোনাৰ বিৰুদ্ধে এই যুঁজখনত দেশবাসীৰ মনবোৰ সলনি হোৱাৰ কথা উল্লেখ কৰাৰ সমান্তৰালভাৱে আৰক্ষীৰ প্ৰতিও যে দেশবাসীৰ মনৰ ভাৱ সলনি হ'ল সেই কথাও উল্লেখ কৰিলে। লগতে আৰক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰিলে। एक अवसर के रूप में लिया है और मुझे पूरा विश्वास है इन घटनाओं से आने वाले समय में প্ৰধানমন্ত্ৰীগৰাকীয়ে মন কী বাতত উল্লেখ কৰি ক'লে, গেছৰ ছাবচিডি এৰাৰ ক্ষেত্ৰতে হওক বা ছিনিয়ৰ চিটিজেনৰ ৰেলৰ ছাবচিডি এৰাৰ ক্ষেত্ৰতে হওক বা স্বচ্ছ ভাৰত অভিযানত নেতৃত্ব লোৱাই হওক বা টয়লেট বনোৱাৰ ক্ষেত্ৰতে হওক, এনেধৰণৰ বহু প্ৰসংগত এটা কথাই প্ৰমাণিত হয় যে আমি সকলো এটা মন আৰু এডাল সূতাতে বান্ধ খাই পৰিছো। একতাৰ এনাজৰীৰে বান্ধ খাই দেশৰ বাবে কিবা এটা কৰাৰ প্ৰেৰণা জাগ্ৰত হৈছে আমাৰ মনবোৰত। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়, এনেধৰণৰ সময়ছোৱাত, এনে পৰিস্থিতিত যিকোনো যুদ্ধত কিবা নহয় কিবা এটা শিক্ষা সকলোৱে লাভ কৰে। হয় শিকাই থৈ যায়, হয় শিকিবলগীয়া হয়। সকলো দেশবাসীয়ে সংকল্প শক্তি দেখুৱাইছে আৰু এনেধৰণে ভাৰতত নতুন পৰিৱৰ্তন আহিছে।
আমাৰ ব্যৱসায়, আমাৰ কাৰ্যালয়, আমাৰ শিক্ষা প্ৰতিষ্ঠান, আমাৰ স্বাস্থ্য খণ্ড সকলোবোৰে এক নতুন ডিজিটেলাইজেশ্যনৰ দিশে আগবাঢ়ি গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু উল্লেখ কৰে, সকলোৰে বাবে সহায়ৰ হাত আগবঢ়াবলৈ লৈছে। দুখীয়া দৰিদ্ৰৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰাৰ পৰা স্বাস্থ্য ক্ষেত্ৰত যাতে উন্নত ব্যৱস্থা কৰিব পাৰে, তাৰোপৰি সমান্তৰালভাৱে যাতে লকডাউনো পালন হয়, এই সকলোৰে প্ৰতি লক্ষ্য ৰাখি সকলোৱে একগোট হৈ আগবঢ়া দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে কৰোনাৰ বিৰুদ্ধে এই যুঁজ সঁচাকৈয়ে যেন পিপল ড্ৰিভেন হৈছে। ভাৰতত কৰোনাৰ বিৰুদ্ধে যুদ্ধখন দেশবাসীয়ে যুঁজিছে, আপুনি যুঁজিছে, দেশবাসীৰ সৈতে শাসক বা প্ৰশাসনে যুঁজিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমি ভাগ্যশালী, আজি সমগ্ৰ দেশ এক হৈ সকলোৰে বাবে একোগৰাকী চিপাহী হৈ এই যুদ্ধৰ নেতৃত্ব দিছে আৰু আগবাঢ়ি গৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় সমগ্ৰ দেশবাসীয়ে যাতে কৰোনা কমাণ্ডোজৰ প্ৰতি সঁহাৰি জনায়, সাহস যোগায় আৰু ধন্যবাদ জ্ঞাপন কৰে। दुनिया भर से आ रही मानवता की रक्षा की पुकार पर भी पूरा ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ।